যদি মই আপোনাক কওঁ যে চৰকাৰৰ দ্বাৰা বিনামূলীয়া সেৱা আৰু সামগ্ৰীৰ যোগানে এখন দেশ ধ্বংস কৰিব পাৰে, তেন্তে আপুনি হয়তো বিশ্বাস কৰিবলৈ অকণমান টান পাব। কিন্তু হয়, চৰকাৰৰ বিনামূলীয়া আঁচনিয়ে কেতিয়াবা লাভতকৈ বেছি ক্ষতিহে কৰিব পাৰে। যদি বিনামূলীয়া আঁচনিসমূহ দুৰ্বলভাৱে ডিজাইন কৰা হয় বা ভুলকৈ বা বেয়াকৈ পৰিচালিত কৰা হয়, তেন্তে ইয়াৰ প্ৰভাৱ গোটেই দেশখনৰ অৰ্থনীতিতে পৰিব পাৰে। মানুহক সেৱা কৰিবলৈ বিনামূলীয়া চৰকাৰী আঁচনি প্ৰৱৰ্তন কৰা হয়। বিনামূলীয়া খাদ্য, বিনামূলীয়া স্বাস্থ্য সেৱা, বিনামূলীয়া আৱাসগৃহ, এইবোৰৰ উপৰিও আমাৰ অসমত অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, অসম অৰুন্ধতী সোণ আইন আৰু যে কত কি। এইবোৰ শুনোতেও ভাল লাগে নহয়নে? কিন্তু যদি এই আঁচনিসমূহ সঠিক পৰিকল্পনাৰে বনোৱা বা ৰূপায়িত কৰা নহয়, তেতিয়া কি হ'ব বাৰু? যদি এই বিনামূলীয়া আঁচনিসমূহে আত্মনিৰ্ভৰশীল হোৱাৰ সলনি চৰকাৰৰ ওপৰতহে নিৰ্ভৰশীল কৰিব শিকায়, তেতিয়া তাৰ পৰিণাম কি হয় বাৰু? আহকচোন আজিৰ এই ভিডিঅ'টোত চৰকাৰৰ বিনামূলীয়া আঁচনিৰ অন্ধকাৰময় দিশটোৰ কথা আলোচনা কৰোঁ। বিনামূলীয়া আঁচনি হৈছে চৰকাৰৰ পদক্ষেপ যিয়ে নাগৰিকক বিনামূলীয়া চাউল, ছাবচিডিত দিয়া বিদ্যুৎ বা আৰ্থিক সাহায্যৰ দৰে সুবিধা প্ৰদান কৰে। ইয়াৰ লক্ষ্য হ'ল বৈষম্য হ্ৰাস কৰা, দুখীয়াক সহায় কৰা আৰু অৰ্থনৈতিক বৃদ্ধিৰ বাবে উদ্দীপনা দিয়া। কিন্তু ইয়াক যদি দায়িত্বহীনভাৱে ৰূপায়ণ কৰা হয়, তেন্তে ইয়াৰ প্ৰভাৱে গোটেই দেশৰ ভেটিটোকে দুৰ্বল কৰি তুলিব পাৰে। ইয়াৰ জ্বলন্ত উদাহৰণস্বৰূপে ছাউথ আমেৰিকাৰ দেশ ভেনিজুৱেলাক ল'ব পাৰি। এই চৰকাৰে বিনামূলীয়া তেলৰ ছাবচিডি, গৃহ নিৰ্মাণ প্ৰকল্প, মূল্য নিয়ন্ত্ৰণ আদি প্ৰৱৰ্তন কৰে। এই আঁচনিবোৰ আশাব্যঞ্জক যেন লাগিছিল যদিও বহনক্ষম নাছিল। মানে এই আঁচনিসমূহৰ জৰিয়তে দেশৰ জনসাধাৰণৰ লগতে দেশৰো উন্নতি হ'ব বুলি আশা কৰা হৈছিল। কিন্তু সেইমতে নহ'ল। সময়ৰ লগে লগে দেশৰ ধন শেষ হৈ গ'ল, দেশৰ উৎপাদন মন্থৰ হ'ল, মুদ্ৰাস্ফীতি আকাশলংঘী হ'ল আৰু এসময়ৰ ধনী ৰাষ্ট্ৰ ভেনিজুৱেলা বিশৃংখলতাত ডুব গ'ল। আৰু এখন আমাৰ ওচৰৰে দেশ শ্ৰীলংকাৰ ক্ষেত্ৰতো একেই হ'ল। চৰকাৰে ৰাসায়নিক সাৰ নিষিদ্ধ কৰি বিনামূলীয়া জৈৱিক সাৰ প্ৰদান কৰাৰ সিদ্ধান্ত ল'লে। ৰিজাল্ট, কৃষি উৎপাদনৰ ব্যাপক হ্ৰাস, যাৰ ফলত খাদ্যৰ নাটনি আৰু অৰ্থনৈতিক পতন, যিখিনি কেইদিনমানৰ আগতে আপোনালোক সকলোৱে দেখিছিল। এই সকলোবোৰ কাৰণ আছিল দুৰ্বল পৰিকল্পিত আঁচনি আৰু ভুলকৈ ইয়াৰ ৰূপায়ণ। একেই দশা হ'ল গ্ৰীচ দেশৰো। উদাৰ পেঞ্চন, আৰ্লি ৰিটায়াৰমেণ্ট বেনিফিট আৰু ফ্ৰী পাব্লিক ছাৰ্ভিচে এই দেশৰ অৰ্থনীতি ডুবাই পেলালে। এইবোৰ মিলাবকৈ এই দেশৰ চৰকাৰে ধাৰ ল'ব লগা হৈছিল। ধাৰ বৃদ্ধি পোৱাৰ লগে লগে দেশখনে আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হৈছিল আৰু জীয়াই থাকিবলৈ শেষত ইউৰোপীয়ান ইউনিয়নৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। এতিয়া হয়তো আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিছে, প্ৰায়বোৰ বিনামূলীয়া আঁচনিয়ে কিয় বাৰু বিফল হয়? ইয়াৰ বহুকেইটা কাৰণ আছে। প্ৰথমটো হ'ল যে চৰকাৰে বিনামূলীয়া আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ অত্যধিক ঋণ লয়, যাৰ বাবে দীৰ্ঘদিনীয়াকৈ এই আঁচনিসমূহ নচলে, ই বন্ধ হৈ যায়। দ্বিতীয়তে, বিনামূলীয়া আঁচনিৰ যোগেৰে যেতিয়া মানুহে একো কাম নকৰাকৈ মাহিলী ছিষ্টেমত পইচা পাই থাকে, তেতিয়া তেওঁলোকে কাম কৰাৰ কথা পাহৰি যায়। যিহেতুকে ঘৰতে বহি মাহিলী টকা আহি আছে, তেওঁ আকৌ বাহিৰত গৈ কষ্ট কৰি কিয়নো পইচা ঘটিব বিচাৰিব। তৃতীয়তে, আঁচনিৰ বাবে চৰকাৰে যিখিনি টকা চেংচন কৰে, তাৰে বহু বেছি অংশ মন্ত্ৰী, ঠিকাদাৰ, ইঞ্জিনিয়াৰ আদিৰ পকেটত সোমায়, যাৰ কাৰণে যিমানখিনি কাম হ'ব লাগিছিল বা যিমান উন্নতমানৰ কাম হ'ব লাগিছিল সিমানখিনি হৈ নুঠে। ইয়াৰ পিছত আৰু এটা কাৰণ আহে, বিনামূলীয়া আঁচনিসমূহ দীৰ্ঘম্যাদী নহয়, ই মানুহক সাময়িক সকাহহে দিয়ে। কিন্তু সকলো বিনামূলীয়া আঁচনিয়ে বিফল নহয়। নৰৱে আৰু ছুইডেনৰ দৰে দেশসমূহে হাই টেক্স, ট্ৰেন্সপাৰেঞ্চি আৰু অৰ্থনীতিৰ উৎপাদনশীলতাৰ দ্বাৰা এইটো দেখাইছে যে যদি কল্যাণমূলক আঁচনিসমূহ শক্তিশালীভাৱে ডিজাইন কৰা হয় আৰু সুচাৰুৰূপে ইয়াক ৰূপায়ণ কৰা হয়, তেতিয়াহ'লে এখন দেশ বহু ওপৰলৈ উঠিব পাৰে। মূল কথাটো হ'ল ভাৰসাম্য। বিনামূলীয়া আঁচনিৰ দ্বাৰা সহায় কৰাৰ লগে লগে সেই সাধাৰণ মানুহখিনিক কেনেকৈ গ্ৰ' কৰাব পাৰি তাৰো চিন্তা কৰিলেহে এখন দুখীয়া দেশ উন্নয়নশীল দেশলৈ পৰিণত হ'ব। এই ভিডিঅ'টোৰ পৰা আমি কি শিকিলোঁ? বিনামূলীয়া আঁচনি চাবলৈ গ'লে বেয়া নহয়, কিন্তু এই আঁচনিৰ লক্ষ্য হ'ব লাগে মানুহক সবল কৰা।
চৰকাৰৰ ওপৰত নিৰ্ভৰ হোৱা নহয়। গতিকে নাগৰিক হিচাপে আমি চৰকাৰক জবাবদিহি কৰিব লাগিব যাতে কল্যাণমূলক আঁচনিসমূহ বহনক্ষম আৰু সঁচা অৰ্থত লাভজনক হয়। কাৰণ চাওক, ইয়াত বিনামূলীয়া বুলি একো কথা নাই। এইবোৰ দিয়া হয় আমি দৈনিক দি থকা টেক্সৰ পৰা। That's it for today. আজিও লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবৰ কথা একো নকওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিজেই এইবোৰ কৰি দিব বুলি মোৰ বিশ্বাস। বাকী এই ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।